নমস্কাৰ সকলোকে পুনৰবাৰ এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছো। ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছটো লৈ আহিছো। চাওঁচোন আহক আজি আমাৰ নিউজ পেপাৰ কি ইম্পৰ্টেণ্ট আৰ্টিকলছ আছে। সো প্ৰথম আৰ্টিকলটো আছে যে এনালাইচিছ অফ দ্য পংকজ মিশ্ৰাজ দ্য ৱৰ্ল্ড আফটাৰ দ্য গাজা। সো গতিকে পংকজ মিশ্ৰা এখন ধৰি লওক নিউ বুক আছে। সো গতিকে বুকছৰ ওপৰত এখন এটা কুৱেশ্যনছ প্ৰায়ে আহে, এইবাৰো ধৰি লওক মেইনছতো আহিছে আৰু প্ৰিলিমছৰ পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হয়। সো গতিকে এইটো ধৰি লওক ইজৰাইল গাজা যিটো ধৰি লওক কনফ্লিক্ট আছে তাৰ ওপৰত ধুনীয়াকৈ লিখা আছে যে কি থিমছ আৰু আৰ্গুমেণ্ট কি দিছে তেওঁ সেইখিনি বস্তু লিখা আছে, আমি সেইখিনি প্ৰভাইড কৰা গৈছে। ঠিক তেনেকে আমি যদি চাওঁ যে ইজৰাইল ইণ্টাৰনেল ফ্ৰেজিলিটি আৰু ফিউচাৰ চেলেঞ্জ। সো গতিকে ইজৰাইলৰ যিখিনি ধৰি লওক ফ্ৰেজাইল এটা ইণ্টাৰনেল চিষ্টেম এটা আছে ন, সো গতিকে সেই চিষ্টেমটো আৰু তাৰ যিটো ধৰি লওক ফিউচাৰ প্ৰস্পেক্ট কি হ'ব পাৰে তাৰ গোটেই কথাটো দিয়া হৈছে যে কেনেকে ইজৰাইলখন চাৰিওফালে ধৰি লওক কি কৈছে যে মানে কম্পিটিটিভ কাণ্ট্ৰিৰ লগত ধৰি লওক তেওঁলোকে এছ'চিয়েটেড হৈ আছে। অকে, সো গতিকে তাৰ ৰিলেটেড ইজৰাইলী যিখিনি ধৰি লওক হলোকাষ্ট আছিলে বা ৱৰ্ল্ড ৱাৰ টু সময়ত তেওঁলোকৰ ওপৰত যিখিনি নিৰ্যাতন চলোৱা গৈছিলে, হিষ্টৰিকেল যিখিনি চাফাৰিংছ আছে অফ দিছ জিউজ সেইখিনিও প্ৰভাইড কৰা গৈছে। আৰু ক্ৰিটিকেল ৰিফ্লেকশ্যনছ কিছুমান দিয়া গৈছে ৰিগাৰ্ডিং দি ষ্ট্ৰেংথ এণ্ড পটেনচিয়েল কন্ট্ৰভাৰ্চিজ। ঠিক আছে, সো গতিকে এইখিনি বস্তু আপোনালোকে চাব পাৰে, ইয়াৰ পৰা কিছুমান ইনচাইট আপোনালোকৰ বা এই কিতাপখনৰ ওপৰত ডাইৰেক্ট কুৱেশ্যনো আহিব পাৰে। সো গতিকে লেটছ মুভ এহেড। ইনভেষ্টমেণ্ট ফ্ৰেণ্ডলিনেছ ইণ্ডেক্স by the July to introduce state competition. Okay, so গতিকে ষ্টেট কম্পিটিশ্যন খিনি জানিবৰ কাৰণে আমি কি দিছো যে ইনভেষ্টমেণ্ট ফ্ৰেণ্ডলিনেছ ইণ্ডেক্স। সো গতিকে এইখন ধৰি লওক ইজ অফ ডুইং বিজনেছৰ নিচিনাই হ'ব। ঠিক আছে, সো গতিকে ইয়াত কি হ'ব যে কোনখন ষ্টেট ইনভেষ্টমেণ্ট ফ্ৰেণ্ডলি হয়। সো গতিকে এইটো এটা কম্পিটিশ্যন হয়। সো গতিকে এইটো ক'ৰ পৰা আহিছে যে কম্পিটিটিভ ফেডাৰেলিজম। সো গতিকে আমাৰ ষ্টেট বিলাকৰ লগত এটা কম্পিটিশ্যন কৰি দিছে যে তোমালোকে কি কৰা যে তোমালোকে এনেকুৱা ধৰণে টেক্স ৰিফৰ্ম কৰা, তোমালোকে এনেকুৱা ধৰণে লেণ্ড ৰিফৰ্ম কৰা, এনেকুৱা ধৰণে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কৰা যাতে ইয়াত ইনভেষ্টৰ্ছ খিনি আহি পেলাই নিজৰ ছেটআপ এটা পটককে বনাব পাৰে। ঠিক আছে, সো গতিকে ইনভেষ্টৰ ফ্ৰেণ্ডলি হ'ব লাগিব। সো গতিকে তেতিয়া কি হ'ব, প্ৰাইভেট ইনভেষ্টমেণ্টবোৰ আহিব। সো গতিকে এনালাইচিছ অফ ইণ্ডিয়াজ ইনভেষ্টমেণ্ট ফ্ৰেণ্ডলিনেছ ইণ্ডেক্স ইনিচিয়েটিভ। সো গতিকে সেইটো যদি আমি অকণ এনালাইচিছ কৰোঁ তেতিয়াহ'লে দেখিম যে এইটো নীতি আয়োগৰ এটা মানে ইনিচিয়েটিভ হয়। কাৰণ কি তেওঁলোকে কি কৰিব বিচাৰে যে আমাৰ যিখিনি ষ্টেট আছে বা আমাৰ ফেডাৰেল যিটো ষ্ট্ৰাকচাৰ আছে তাত কম্পিটিটিভনেছটো আনিব বিচাৰে। সো গতিকে কম্পিটিটিভ ফেডাৰেলিজমটোক কি কৰিছে, প্ৰমোট কৰা হৈছে। এতিয়া কি ফিচাৰ্ছ খিনি কি আছে এই যিখন ইনভেষ্টমেণ্ট ফ্ৰেণ্ডলিনেছ ইণ্ডেক্স আছে, সো গতিকে তাৰ ওপৰত আমি দিয়া গৈছে। ঠিক আছে, ইয়াত কি অপৰচুনিটিজ আছে, কি ৰিস্ক এছ'চিয়েটেড হৈ আছে, এইখিনি বস্তু প্ৰভাইড কৰা গৈছে। আৰু ইয়াত ধৰি লওক ষ্টেট খিনিৰ কাৰণে এটা অপৰচুনিটি আছে যে তেওঁলোকে শ্ব'কেছ কৰিব পাৰে যে মানে আৰু সেইটোৰ পৰা কি হ'ব, এই নৰ্থ চাউথ ডিভাইড যিটো আছে বা ডিভাইড বুলি নহয় ডিছপেৰিটি যিটো আছে সেইটো নাইকিয়া হ'ব। বুজি পাইছে? সো কেনেকে কাৰণ কি ইনভেষ্টমেণ্ট আহিলে তাত ইম্প্ৰুভমেণ্টৰ স্কোপ আছে। সো গতিকে ষ্ট্ৰেটেজিক কনটেক্সট কি আছে, হোৱাই দিছ মেটাৰ্ছ নাও, আজিৰ দিনত সেইটো কিয় মেটাৰ কৰিছে সেইখিনি বস্তু আমি প্ৰভাইড কৰা গৈছে। ইনচেন্টিভ লিংক ৰিফৰ্মছ খিনি কথা কৈছে। অকে, নেক্সট যদি আমি চাওঁ যে ব্ৰডাৰ পলিচি ইমপ্লিকেশ্যনছ কি হ'ব পাৰে আৰু ফিউচাৰ আউটলুক কি হ'ব পাৰে। সো গতিকে এইখন খুব এটা ৱেলকামিং ইনিচিয়েটিভ হয়। সো গতিকে এইখনৰ পৰা কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব আমাৰ এণ্টায়াৰ ইকনমিত, কেনেকে ধৰি লওক ডমেষ্টিক ইকনমিটো ইনভেষ্টমেণ্টটো কেনেকে লিড হ'ব, আৰু ইয়াত যিখিনি হিষ্টৰিকেল ধৰি লওক শ্বৰ্টকামিংছ আছিলে ৰিগাৰ্ডিং আৱাৰ ইকনমি মানে ৰিলেটেড টু ৰিজনেল ডিছপেৰিটি এণ্ড পভাৰ্টি এণ্ড অল দিছ থিংছ, সেইখিনি কেনেকে আমাৰ কি হ'ব, এড্ৰেছ হ'ব, সেইখিনি কথা কোৱা গৈছে। আৰু এই ইণ্ডেক্সখন প্ৰিপেয়াৰ কৰিবলৈ যাওঁতে চেলেঞ্জেছ আৰু কি পটেনচিয়েল ক্ৰিটিচিজমছ আছে সেইখিনি বস্তু দিয়া গৈছে। ঠিক আছে, সো গতিকে আৰু ইনভেষ্টমেণ্ট ফ্ৰেণ্ডলিনেছ ইণ্ডেক্স খিনি পটেনচিয়েল গেম চেঞ্জাৰ বুলি কৈছে, হয় নে নহয়? সো ইয়াৰ ষ্ট্ৰেংথ খিনি আমি লাষ্টত কনক্লুড কৰিছো। অকে, সো গতিকে লেটছ মুভ এহেড। ফ'কাছ অন দা আলাহাবাদিয়া ইনষ্টিটিউট অফ দা মেৰিটেল ৰেপ একুইটিল ইজ টেলিং। অকে, সো গতিকে মেৰিটেল ৰেপ যিটো এটা কণ্ডিশ্যন আছিলে যে এনেইটো ৰেপ ইজ এ ক্ৰাইম, হয় নে নহয়? কিন্তু মেৰিটেল ৰেপটো আজিৰ দিনতো কি হৈছে না, ইট ডাজন্ট কামছ আণ্ডাৰ দা দিছ ক্ৰিমিনেল প্ৰচিডিউৰ। অকে, সো গতিকে সেইকাৰণে ইয়াৰ ওপৰত সুপ্ৰিম কোৰ্টেও ধৰি লওক বহুতবাৰ ডিবেট হৈছে যে, আৰু এইটো এটা এথিকেল ডাইলেমা হয় যে মেৰিটেল ৰেপটো আমি কিয় কনচেছন দিবলগীয়া হৈছে বা কিয় আমি সেইটো এতিয়ালৈকে কি কৰা নাই যে এজ এ ক্ৰাইম আমি ৰিকগনাইজ কৰা নাই। ঠিক আছে, সো গতিকে সেইটো কৰিব লাগে বা সেইটো কেনেকে ধৰণৰ কি ধৰি লওক ইয়াত শ্বৰ্টকামিংছ আছে, কিয় আমি কৰিব পৰা নাই মেৰিটেল ৰেপটো, সেইখিনি বস্তু ইয়াত জড়িত হৈ আছে। ঠিক আছে, সো গতিকে এনালাইচিছটো আমি দিছো যে মেৰিটেল ৰেপ লিগেল লুপ হোলছ কি আছে এণ্ড ইণ্ডিয়াছ মিছপ্লেচ প্ৰায়ৰিটিজ। অকে, সো গতিকে ইয়াত সেই আৰ্টিকলটো ডিটেইলছ আমি ডিছকাছ কৰাৰ আছে, ইম্পৰ্টেণ্ট পইণ্টছ বিলাক ৰিলেটেড টু আৱাৰ চিলেবাছ ধুনীয়াকে দেখুওৱা গৈছে। সো গতিকে দ্য ইনজাষ্টিচ অফ মেৰিটেল ৰেপ এক্সেপশ্যন ইন ইণ্ডিয়া। সো গতিকে মেৰিটেল ৰেপ বিকাম এন এক্সেপশ্যন ইন ইণ্ডিয়া। ঠিক আছে, সো গতিকে কোনো কাণ্ট্ৰিত মানে গ্ল'বেলি যদি আমি চাওঁ যে যিখিনি ধৰি লওক আমাৰ ডেমক্ৰেচি আছে
বা ডেভেলপ কাণ্ট্ৰি আছে, চ' গতিকে তাত আমি দেখিছো যে মেৰিটেল ৰেপৰ কনচেপ্টটো তাত কি কৰিছে তেওঁলোকে সেইটো ইট কামছ আণ্ডাৰ দ্য ক্ৰিমিনেল জাষ্টিচ চিষ্টেম, কিন্তু আমাৰ ইণ্ডিয়াত সেইটো কি হৈছে ইমিউন হৈ আছে। চ' গতিকে সেইটো বস্তু আমি কি কৰিব লাগিব এড্ৰেছ কৰিব লাগে, আৰু সুপ্ৰিম কোৰ্টৰ মেনি জাজমেণ্টে সেইটো বস্তুৰ কথা কৈছে, ঠিক আছে। চ' গতিকে সেইখিনি বস্তু আমি কোট কৰিছো, আপোনালোকে সেইটো আনচাৰত কোট কৰিলে নম্বৰ বেছি পাব, ঠিক আছে। অ'কে, চ' গতিকে নেক্সট যদি আমি চাওঁ যে media priorities outrage over the beer biscuits and a silence over the systematic injustice, so গতিকে সেইখিনি বস্তু আমি দিয়া গৈছে যে কেনেকে ধৰক systematic injustice হৈছে, and what are the need for the legal and social reform, so ইয়াত social as well as legal reform কি আছে দৰকাৰ আছে, যে আমি কেতিয়াও সেইটো বস্তু সহ্য কৰিব নোৱাৰো যে মেৰিটেল ৰেপটো আমি কেতিয়াও ধৰক এইটো অনগোয়িং কৰিব নোৱাৰো, কাৰণ কি চিভিলাইজ কাণ্ট্ৰি এখনৰ কাৰণে সেই ধৰণৰ এটা ইনজাস্টিস হৈ থকাটো কেতিয়াও মানে ইট ইজ নট বিকাম ভেৰি সুইটেবল। অ'কে, চ' গতিকে সেইকাৰণে আমি কি কৰিছো যে কোনকেইটা বস্তুত আমি কি কৰিব লাগিব এড্ৰেছ কৰিব লাগিব, we have to make some reforms, essential reform in the both the social as well as legal field, ঠিক আছে। চ' গতিকে সেইটো আমি কেনেকে এড্ৰেছ কৰিম, ইয়াত মিডিয়া একাউণ্টেবিলিটি কথাও জড়িত হৈ আছে। চ' গতিকে ইণ্ডিয়া মাষ্ট ষ্টপ ট্ৰিটিং ওমেন এজ এ ছেকেণ্ড ক্লাছ চিটিজেনছ ইন দিয়াৰ ওন মেৰিজ, ঠিক আছে। চ' গতিকে এইটো এজ এ তেওঁলোকক ছেকেণ্ড ক্লাছ চিটিজেনৰ নিচিনাকে দেখুওৱা গৈছে ন, যে চববোৰ ক্ষেত্ৰতে মানে ধৰি লওক কি হৈছে যে ৰেপৰ ক্ষেত্ৰত চবেই কি কৰিব পাৰে যে জাষ্টিছটো ফিল কৰিব পাৰে, কিন্তু বাট এই মেৰিড ওমেন cannot claim their that kind of an harassment, ঠিক আছে। চ' গতিকে সেই কথাটো আমি দিয়া গৈছে। নেক্সট যদি আমি চাওঁ যে RBI puts freeze on the cooperative banks lakhs of deposits hit, okay, চ' গতিকে ইয়াত কি কৈছে যে RBI কি কৈছে কোঅপাৰেটিভ বেংকছৰ যিটো ডিপজিটছ আছে তাৰ ওপৰত ধৰি লওক নতুন ৰেগুলেশ্যনছ আনিছে। চ' গতিকে সেইখিনি কেনেকুৱা হৈছে আমি চাওঁ যে RBI's moratorium on New India Cooperative Bank and its impact on depositors, চ' গতিকে ইয়াত মৰেটৰিয়াম এটা দিছে তেওঁলোকে, নতুন যিখিনি ধৰি লওক নিউ ইণ্ডিয়া কোঅপাৰেটিভ বেংকছৰ ওপৰত যিখিনি ৰেষ্ট্ৰিকশ্যনছ আনিছে সেইখিনি বস্তুৱে কেনেকে ধৰি লওক আমাৰ ইকনমিটো প্ৰভাৱ পেলাব সেইখিনি বস্তু আমি চাবলৈ গৈছো, ঠিক আছে। চ' গতিকে ইয়াত যদি আমি চাওঁ ইয়াত কৈছে যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হেজ প্লেচ নিউ ইণ্ডিয়া কোঅপাৰেটিভ বেংক আণ্ডাৰ দ্য মৰেটৰিয়াম, ঠিক আছে। চ' গতিকে citing the supervisory concerns over the mismanagement and the fund misappropriation by the staff, this move has led to the panic among the depositors, especially those with depositing exceeding the insured limit of 5 lakhs. So আমি জানো যে যিকোনো এটা বেংকত যদি আপুনি ডিপজিট ৰাখে লাগিলে যিমানে পইচা নাথাকক কিন্তু মিনিমাম 5 লাখলৈকে আপোনাৰ ইনচিয়ৰ হৈ থাকে। চ' গতিকে আপোনাৰ যদি বেংকটো বন্ধ হৈ যায় তেতিয়াহ'লে RBI কি কৰিব আপোনাক 5 লাখ টকা দিব। কিন্তু এতিয়া কি হৈছে যে এটা কোঅপাৰেটিভ বেংকছৰ মিছমেনেজমেণ্টটো RBI এক্সপ'জ কৰিছে। চ' গতিকে সেইকাৰণে কি হৈছে যে ইয়াত কৈছে যে তেওঁলোকৰ ষ্টাফৰ মাজতে কি হৈছে কোঅপাৰেটিভ বেংক বিলাকে সেইটো মিছ হেণ্ডেল কৰিছে, হয় নাই, যিটো ধৰি লওক ডিপজিট আছিল। চ' গতিকে ডিপজিটৰ যিখিনি আছিলে ধৰি লওক আপোনাৰ যদি 6 লাখ টকা সোমাই আছিলে সেই বেংকটোত, তেতিয়াহ'লে আপুনি কনচাৰ্ণ হ'ব ন, কাৰণ কি ইঞ্চুৰেঞ্চৰ পৰা আপুনি 5 লাখহে পাব, চ' 1 লাখ টকাটো আপোনাৰ মৰা পৰিব পাৰে। চ' গতিকে সেইখিনি বস্তুৱে কেনেকে ধৰি লওক আমাৰ ইকনমিটোত আকৌ কি প্ৰভাৱ পেলাব, আৰু এই বস্তুটো এক্সপ'জ কৰিছে যে আমাৰ যিটো কোঅপাৰেটিভ বেংক আছে তেওঁলোকৰ যিটো চিষ্টেম বা তেওঁলোকৰ যিটো মানে মানি চাপ্লাই বা তেওঁলোকে যেনেকে ধৰণে অপাৰেট কৰে, চ' গতিকে এই ফাংচনেল অপাৰেশ্যনটো কি লুপ হোলছ সোমাই আছে সেইখিনি বস্তু আকৌ এবাৰ ডিছকাশ্যনলৈ আনি দিছে, ঠিক আছে। চ' গতিকে সেইখিনি বস্তু আমি চাইছো। অ'কে, নেক্সট যদি আমি চাওঁ যে ইম্পেক্ট অফ ডিপজিটৰ্ছ এণ্ড ষ্টেক হোল্ডাৰ্ছ, চ' গতিকে ইয়াত ডিপজিটৰ আৰু ষ্টেক হোল্ডাৰ্ছক কি ইম্পেক্ট পৰিব ইন আৱাৰ ইকনমি সেইখিনি বস্তু প্ৰভাইড কৰা গৈছে, ঠিক আছে। নেক্সট যদি আমি চাওঁ যে RBI ৰেষ্ট্ৰিকশ্যনছ অন দ্য বেংকছ অপাৰেশ্যনছ, ঠিক আছে, RBI কেতিয়া ৰেষ্ট্ৰিকশ্যনছ লগায় বেংকৰ অপাৰেশ্যনত সেইখিনি বস্তু আমি দিয়া গৈছে। নেক্সট যদি আমি চাওঁ যে পচিবল আউটকামছ কি হ'ব পাৰে, হোৱাট হেপেন নেক্সট, চিনাৰিঅ' 1 চিনাৰিঅ' 2, আমি এনেকে চিনাৰিঅ' কেইটা আমি দেখুৱাইছো যে কি হ'ব পাৰে ইয়াৰ পিছত কেনেকুৱাকে আনফল্ড হ'ব সেইখিনি বস্তু আমি দেখুৱাইছো, আৰু পলিচি ৰেকমেণ্ডেশ্যন এণ্ড লেচন ফৰ দ্য ডিপজিটৰ্ছ। চ' গতিকে এইটো খুব ইম্পৰ্টেণ্ট হয় যে এটা বেংক ধৰি লওক এনেকুৱা মানে বেংক্ৰাপ্ট হৈছে বা তেওঁলোকে মিছমেনেজ কৰিছে, চ' গতিকে সেইটো এটা অপৰচুনিটি হয় ফৰ এণ্টায়াৰ ইকনমি, যাতে আমি সেইটো ওপৰত বেচিছ কৰি পেলাই আমি নতুন কিছুমান ৰিফৰ্ম আনো, কিছুমান ৰেগুলেশ্যন আনো, ষ্ট্ৰিক্ট কণ্ট্ৰল ৰাখো, যাতে RBI যাতে সেই যে বস্তুটো যাতে মিছমেনেজমেণ্ট যে হৈ আছিলে কিয় সেইটো ধৰা নপৰিলে, চ' তাৰ কি শ্বৰ্ট কামিংছ আছে সেইখিনি বস্তু আমি কি কৰিব লাগিব এড্ৰেছ কৰিব লাগিব, যাতে ইন ফিউচাৰ তেনেকুৱা ধৰণৰ আকাৰ ইনচিডেণ্ট নঘটে। অ'কে, চ' গতিকে লেটছ মুভ এহেড। চ' আৰ্থছ এক্সিছ এণ্ড orbit shape each season, okay, so other planets have winter and summer too, okay, so গতিকে ইয়াত নতুন এটা কথা আমি ধৰা পাইছো, আমি গম পাইছো যে আৰ্থৰ যিটো ধৰি লওক সিজনেল চেঞ্জ আছে it drives by the earth's rotation and revolutionary motion, so গতিকে স্পেচিয়েলি দা টিল যে হৈছে আৰু ই যে ৰিভলিউচনাৰী মোচনটো যে কৰি আছে এৰাউণ্ড দ্য ছান, তাৰ কাৰণে আমি আৰ্থখনে কি হৈছে যে ডিফাৰেণ্ট চিজন আমি পাইছো, হয় নে নহয়। তো গতিকে আণ্ডাৰষ্টেণ্ডিং আৰ্থ চিজনেল চেঞ্জ
আমি যদি সেইটো চাওঁ যে জিঅ'গ্ৰাফি আমি গম পাইছো যে এইখিনি বস্তুৰ কাৰণে আমাৰ হয়, ঠিক আছে। চ' গতিকে নিউ ৰিচাৰ্চ পাৰ্সপেক্টিভ দ্য অৰবিটেল eccentricity and its role in the under appropriated. চ' গতিকে এইখিনি বস্তু নতুন ফাইণ্ডিঙৰ পৰা ওলাইছে, কেনেকে ইম্পেক্টছ অফ অৰবিটেল চেঞ্জ অন আৰ্থছ ক্লাইমেট সেইখিনি বস্তু ধুনীয়াকে আমি দেখুওৱা গৈছে। আৰু ইয়াত নতুন কিছুমান ফাইণ্ডিং ওলাইছে, যিখিনি ফাইণ্ডিঙে আপোনালোকক কি কৰিব, এটা মানে জিঅ'গ্ৰাফি ৰিলেটেড বা ক্লাইমেট ৰিলেটেড এটা আনচাৰত আপোনালোকে এনহেন্স কৰাব, ঠিক আছে। চ' গতিকে এইখিনি বস্তু আপোনালোকে চাব। নেক্সট যদি চাওঁ যে আদাৰ প্লেনেটছ এণ্ড দেয়াৰ চিজনেল চাইকেলছ। চ' ইয়াত কৈছে যে অকল আৰ্থেই নহয়, বেলেগ বেলেগ মানে ডিফাৰেণ্ট প্লেনেট অফ আৱাৰ চলাৰ চিষ্টেম, তেওঁলোকৰ কি আছে, চিজনেল চেঞ্জ হয়, ঠিক আছে। চ' এইখিনি বস্তু আমাৰ ইয়াত দিয়া গৈছে, তাৰ এভিডেন্স খিনি দিয়া গৈছে। আৰু কি এটা ইম্পৰ্টেণ্ট আণ্ডাৰষ্টেণ্ডিং অন আৰ্থ চিজনেল ডাইনেমিক্স। চ' গতিকে আৰ্থৰ যিটো চিজনেল ডাইনেমিক্স আছে তাক আমি ভালকে আণ্ডাৰষ্টেণ্ড কৰিব লাগিব, যাতে আমি কি কৰো, এই যিটো ক্লাইমেট চেঞ্জৰ প্ৰভাৱ যিটো পৰিছে অন দ্য চিজন, সেইটো বস্তু আমি ভালকে আৰু কি কৰিব পাৰিম, আণ্ডাৰষ্টুড কৰিব পাৰিম, ঠিক আছে। চ' গতিকে এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। আৰু সেইখিনি বস্তু আমি প্ৰেডিক্ট কৰিব পাৰিলে, আমাৰ ৱেডাৰ ৰিলেটেড যদি কথাখিনি আমি প্ৰেডিক্ট কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এগ্ৰিকালচাৰটো কি কৰিব পাৰিম, আমি মোৰ প্ৰডাক্টিভ কৰিব পাৰিম, হয় নে নহয়। চ' গতিকে সেইটো বস্তু ইম্পৰ্টেণ্ট হয়। ঠিক তেনেকে হাম্পবেক হুৱেল swallows and then spits out cares of Chilean Patagonia. Okay, so গতিকে ইয়াত হাম্পবেক হুৱেলৰ এটা ইনচিডেন্টৰ কথা কৈছে যে হোৱাট হেপেন, কি হৈছিলে, এণ্ড দ্য ইভেন্ট ব্ৰেকডাউন। চ' গতিকে কেনেকে কি হ'ল, হুৱেৰ, হোৱেন, হোৱাট হেপেন, ঠিক আছে। চ' গতিকে আমি গম পাইছো যে কি হৈছে। চ' সেইখিনি বস্তু যিটো হাম্পবেক হুৱেল চাৰ্ফেচ এণ্ড দ্য এনগাল্ফ এড্ৰিয়ান এণ্ড হিজ কেয়াক ফৰ এ ফিউ ছেকেণ্ড। চ' গতিকে হাম্পবেক হুৱেলটোৱে খাই দিছিলে, তাৰপিছত সি কি কৰিলে, উলিয়াই দিলে, হয় নে নহয়। গতিকে এই যিখিনি the father recorded the incident and the urged Adrian to stay calm, ঠিক আছে। চ' গতিকে ইয়াৰ পৰা আমি কি গম পাইছিলো যে হুৱেলৰ যিটো বিহেভিয়াৰ হয় সেইখিনি কথা আমি গম পাম, ঠিক আছে। চ' গতিকে আণ্ডাৰষ্টেণ্ডিং দ্য হুৱেলছ বিহেভিয়াৰ, হোৱাই দিছ হেপেন। চ' গতিকে কিয় সেইটো বস্তু খালে আৰু কিয় সেইটো উলিয়াই দিলে, চ' গতিকে সেইখিনিৰ পৰা আমি গম পালো যে হোৱাট আৰ দ্য বিহেভিয়াৰ্ছ দেট আৰ শ্বয়িং বাই দিছ হুৱেলছ ইন দ্য চি। অ'কে, চ' গতিকে সেইখিনি বস্তু আমি ধুনীয়াকে দিয়া গৈছে, আৰু পচিবল এক্সপ্লেনেশ্যন কি হ'ব পাৰে সেইখিনি বস্তু দিয়া গৈছে, ঠিক আছে। অ'কে, চ' নেক্সট যদি আমি চাওঁ যে এনভাইৰমেণ্টেল এণ্ড কনজাৰ্ভেশ্যন কনচাৰ্নছ। চ' গতিকে হুৱেল আৰু কনজাৰ্ভেশ্যনৰ কাৰণে আমি গম পাইছো যে বহুত ট্ৰিটি আছে, আৰু কিহৰ কাৰণে তেওঁলোকক ধৰি লওক আমি কনজাৰ্ভ কৰিব লাগে, তাৰ ইম্পৰ্টেঞ্চটো কি, তাৰ গোটেই মেৰাইন ফুড চেইনটোত হুৱেলৰ কি ইম্পৰ্টেঞ্চ আছে সেইখিনি বস্তু দিয়া গৈছে। আৰু কেনেকে তেওঁলোক ধৰি লওক এতিয়া হাৰ্ম হৈছে, তেওঁলোকক কিহে ইম্পেক্ট কৰিছে। আমি গম পাইছো যে প্লাষ্টিকৰ ইউজ হৈছে বহুত বেছি, নেটৰ ইউজ হৈছে। চ' তাৰ কাৰণে আমি গম পাইছো যে এই হুৱেল বিলাকৰ কি হৈছে, বহুত ক্ষতি হৈছে, হয় নে নহয়। চ' সেইখিনি বস্তু আমি দিয়া গৈছে। নেক্সট যদি আমি চাওঁ মাষ্টাৰ্ছ অফ দ্য চি। অ'কে, চ' গতিকে 8th ইণ্ডিয়ান অচিয়ান কনফাৰেন্স হৈছিলে, ইজ এন অপৰচুনিটি ফৰ ইণ্ডিয়া এণ্ড ৰিজন টু চিকিউৰ মেৰিটাইম। চ' গতিকে ইণ্ডিয়ান অচিয়ান যিখন ধৰি লওক কনফাৰেন্স হৈছে, সেইখনে আমাক এটা অপৰচুনিটি দিছে যে টু ইমাৰ্জ ইণ্ডিয়া ওৱান্স এগেইন এজ এ লিডাৰ অফ দিছ ইণ্ডিয়ান অচিয়ান, হয় নে নহয়। চ' গতিকে আমি কেনেকে সেইটো বস্তু মানে আমাৰ কাৰণে কি কি চেলেঞ্জেছ আছে আৰু কি কি ষ্ট্ৰেটেজিক প্ৰায়ৰিটি আছে সেইখিনি বস্তু দিয়া গৈছে, ঠিক আছে। চ' গতিকে এইটো এটা 8th মানে চামিট হয়, আৰু এইটো প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয় যে এইবাৰ ক'ত হ'ল। চ' গতিকে দ্য 8th ইণ্ডিয়ান অচিয়ান কনফাৰেন্স ৱাজ হেল্ড ইন মাস্কাট, হয় নে নহয়। চ' গতিকে আমি সেইটো বস্তু আমি জানিব লাগিব, ঠিক আছে। ওমানৰ ৰাজধানী মাস্কাট, তাত এইটো বস্তু অৰ্গেনাইজ হৈছে। অ'কে, চ' গতিকে হোৱাই দ্য ইণ্ডিয়ান অচিয়ান মেটাৰ্ছ ফৰ ইণ্ডিয়া। চ' গতিকে ডাইৰেক্ট এইটো কুৱেশ্যন আহিব পাৰে, বা সেইখিনি বস্তু আপোনালোকে জানিব লাগিব, ঠিক আছে। চ' ইয়াতে আমি কি দিছো, কিছুমান ডাটাও দিছো, এণ্ড দেট ডাটা ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইয়ৰ মেইনছ। চ' গতিকে ইণ্ডিয়াজ কাৰেণ্ট এপ্ৰ'চ টু দ্য ইণ্ডিয়ান অচিয়ান। চ' গতিকে ইণ্ডিয়ান অচিয়ান লৈ পেলাই ইণ্ডিয়াই কি এপ্ৰ'চ কৰিছে, যেনেকে সাগৰ ইনিচিয়েটিভটো কৈছে, চিকিউৰ এণ্ড গ্ৰ'থ ফৰ অল ইন দ্য ৰিজন, হয় নে নহয়। তাৰপিছত নেক্সট ষ্ট্ৰেটেজিক ৰিজনেল পাৰ্টনাৰশ্বিপ কৰিছো, ডিফেন্স কলাবৰেশ্যন কৰিছো, এনহেন্স নেভেল কেপাবিলিটিজ, হয় নে। আৰু নেভেল কেপাবিলিটিটো কেনেকে আমি এনহেন্স কৰিছো, বাই ইণ্ডিজিনাইজেশ্যন, হয় নে। তাৰ আপোনালোকে এক্সাম্পল দি দিলে। ঠিক তেনেকে কাউণ্টাৰিং চাইনাজ ষ্ট্ৰিং অফ পাৰ্লছ ষ্ট্ৰেটেজি, হয় নে, কেনেকে আমি ষ্ট্ৰিং অফ পাৰ্লছ ষ্ট্ৰেটেজিটো যিটো আছে চাইনাই, সেইটোক আমি কেনেকে কাউণ্টাৰ কৰিছো, আৰু কি সেই কাউণ্টাৰ মেজাৰ্ছটোত আমি কি কৈছো, ইনিচিয়েটিভ লৈছো, সেইখিনি বস্তু দিয়া গৈছে। ফৰ এক্সাম্পল দা বিল্ডিং অফ এ টাৰ্মিনেল ইন দ্য চাবাহাৰ পোৰ্ট। অ'কে, চ' গতিকে নেক্সট যদি আমি চাওঁ যে চেলেঞ্জেছ কি ফেচ কৰিছে আজিৰ দিনত ইণ্ডিয়ান অচিয়ানত, ইণ্ডিয়াৰ প্ৰেজেন্সটো যে ধৰি লওক ইণ্ডিয়াৰ প্ৰেজেন্সটো কোনে থ্ৰেট কৰিছে বা কোনে চেলেঞ্জ কৰিছে, গতিকে সেইটো বস্তু আমাৰ ইম্পৰ্টেণ্ট হয়, ঠিক আছে। চ' গতিকে ইয়াত আমি লিষ্ট অফ প্ৰায়ৰিটি খিনি দিয়া গৈছে। অ'কে, চ' গতিকে আপোনালোকে সেইখিনি চাব, হোৱাট ইণ্ডিয়া নিড টু ডু ইন দ্য ইণ্ডিয়ান অচিয়ান। চ' গতিকে ফিউচাৰত আমি কি কৰিব লাগিব, যাতে আমাৰ ইণ্ডিয়ান অচিয়ানত ইণ্ডিয়াৰ যিটো দবদবনি আছে বা ইণ্ডিয়াৰ যিটো ইনফ্লুৱেঞ্চ আছে সেইটো যাতে বৰ্তি থাকে, ঠিক আছে। চ' গতিকে আলফ্ৰেড টি মাহান ফেমাছ লেট, চ' গতিকে তেওঁলোকে এইখিনি কথা কৈছিলে। নেক্সট যদি আৰ্টিকলটো আমি চাওঁ, লাভ ইন টাইম অফ ক্লাইমেট চেঞ্জ। অ'কে, চ' গতিকে এইটো এটা খুব ধুনীয়া এটা আৰ্টিকল দিছে। চ' লাভ ইন দ্য টাইম অফ ক্লাইমেট চেঞ্জ। অ'কে, চ' গতিকে সুমনা ৰয় যিটো কৈছে যে ক্লাইমেট চেঞ্জ, চিকিউৰিটি এণ্ড দ্য
ভেনিচিং ৰোমান্স অফ মৌচম অকে চ' গতিকে ইয়াত কৈছে যে ক্লাইমেট চেঞ্জৰ কাৰণে কি হৈছে ধৰি লওক এই যিটো এটা ৰোমান্টিচিজম আছে ইন দিছ ক্লাইমেট চ' গতিকে সেইটো কি হৈছে ফেড হৈ গৈছে অকে চ' গতিকে টু ইণ্টাৰভিন নেৰেটিভছ ইমাৰ্জ ফ্ৰম দ্য দিছ ৰিফ্লেকশ্যন চ' গতিকে দুটা নেৰেটিভ আমি দিয়া হৈছে যে টুগেডাৰ দে ফৰ্ম এ মেডিটেশ্যন meditation on how climate change is not just reshaping our planet but also our emotions culture and human connections so এই climate change to কেনেকে ইমান broad মানে এটা ইভেন্ট হয় so হি অকল ধৰি লওক এটা ক্লাইমেটক জাষ্ট এটা ফিজিকেল বা ৱেডাৰ ৰিলেটেড ইভেন্টছ বিলাককে ই চেঞ্জ কৰা নাই বাট হিউমেন ইমোশন হিউমেন কানেকশ্যন এণ্ড ইটছ ফিলিংছ কালচাৰ সেইটোকো কি কৰিছে ইম্পেক্ট পেলাইছে বুজি পাইছে চ' গতিকে ক্লাইমেট চেঞ্জটো সেইকাৰণে কিমান ডিপ হয় চ' গতিকে এইটো কি আছে যে গ্ৰীম ৰিয়েলিটি অফ ক্লাইমেট চেঞ্জ ইণ্ডিয়া এমং দ্য ৱৰ্ষ্ট এফেক্টেড চ' গতিকে ইয়াত সেইখিনি দিছে যে ক্লাইমেট যিটো ইনজাষ্টিচ চলি আছে চ' গতিকে সেইটো এক্সপ'জ কৰিছে ফ্ৰম দ্য এক্সপিৰিয়েঞ্চ টু দ্য ডেটা দ্য হাউ ক্লাইমেট চেঞ্জ ইজ অল্টাৰিং আৱাৰ কালচাৰেল চেঞ্চৰী পাৰচেপশ্যন অকে চ' গতিকে আমাৰ যিটো ধৰি লওক মানে পাৰচেপশ্যন আছে আৰু যিটো চেঞ্চৰী পাৰচেপশ্যন আছে চ' গতিকে আমি যিটো ধৰি লওক ফিল কৰিছো যেনে ধৰি লওক আমি ইম'চনেল যিখিনি ধৰি লওক কানেকশ্যন আছে কনভে আছে সেইখিনি কেনেকে ক্লাইমেট চেঞ্জে ইম্পেক্ট পেলাইছে সেইখিনি বস্তু দি আছে যে লষ্ট কানেকশ্যন বিটুইন দ্য লাভ এণ্ড দ্য মৌচম বুজি পাইছে চ' গতিকে এইটো খুব এটা ইউনিক আৰ্টিকল হয় ইয়াত এটা বেলেগ এটা পাৰ্চপেক্টিভ আপোনালোকক দেখুওৱা গৈছে চ' গতিকে ক্লাইমেট চেঞ্জ আমি এটা ফ্ল' চাৰ্ট দিছো যে ক্লাইমেট চেঞ্জ এজ এ ক্ৰাইচিছ অফ কালচাৰ নট জাষ্ট এ ৱেডাৰ চ' গতিকে অকল ৱেডাৰ ৰিলেটেড এইটো ক্ৰাইচিছ নহয় কালচাৰ ৰিলেটেড এইটো কি হৈছে ক্ৰাইচিছ হয় ঠিক আছে দ্য লছ অফ মৌচম চ' গতিকে সেইখিনি দিছো আৰু কেনেকে সেইটো বস্তুৱে আমাৰ ৰোমান্টিচিজমটো বা আমাৰ যিটো হিউমেন কানেকশ্যন আছে তাত এফেক্ট পেলাইছে হয় নে নহয় চ' নেক্সট যদি আমি চাওঁ মিষ্টাৰ মোদী শ্বাহ এণ্ড ৰাহুল set to meet on a Monday to choose next CEC. Okay. So গতিকে চিফ মানে ইলেকশ্যন কমিশনাৰ চ' গতিকে নতুনকে কি হ'ব এপইণ্ট হ'ব এজ দ্য চিফ অফ দ্য মানে যিজন ৰাজীৱ কুমাৰ আছে তেখেতৰ কি হ'ব যে ৰিটায়াৰমেণ্ট হ'বলৈ গৈছে ঠিক আছে চ' গতিকে চিফ ইলেকশ্যন কমিশনাৰ খুব ডাঙৰ এটা ৰোল প্লে কৰে in the operating and the supervising and direction and control of the election and মানে এই যিটো পোষ্ট এই পোষ্ট এটা কনষ্টিটিউচনেল পোষ্ট হয় নে 324 আৰ্টিকলত তাৰ মেনশ্যন আছে চ' গতিকে আমি সেইখিনি চাইছো যে কি কি কন্ট্ৰভাৰ্চি আছে আমি গম পাইছো যে তাৰ চিলেকশ্যন প্ৰচিডিউৰটো চেঞ্জ কৰা গৈছে আগতে কি আছিলে চিফ জাষ্টিচ অফ ইণ্ডিয়া ৱাজ এ পাৰ্ট অফ দেট চিলেক্ট কমিটি বাট ইট ৱাজ চেঞ্জ হয় নে নহয় চ' গতিকে সেইটো সেই বস্তুটোৱে কেনেকে ধৰি লওক প্ৰথমবাৰৰ কাৰণে এতিয়া নতুনকে CEC ধৰি লওক ৰিক্ৰুইট হ'ব বাই ফলোইং এ ডিফাৰেণ্ট কাইণ্ড অফ এ চিলেকশ্যন প্ৰচেছ যিটো ধৰি লওক যিখিনি ধৰি লওক ৰুলিং পাৰ্টি আছে তেওঁলোকৰ অলপ কি আছে ফেভৰিজিমত গৈছে চ' গতিকে সেইটো আমি এপইণ্টমেণ্টৰ কথা কৈছো যে কি চেঞ্জ হৈছে আৰু হাউ উইল দ্য নিউ চিফ বি চিলেক্টেড চ' গতিকে যিখিনি কথা কলো যে চিলেকশ্যন প্ৰচিডিউৰটো চেঞ্জ হৈছে আগতে কি আছিলে চিফ জাষ্টিচ অফ ইণ্ডিয়া আছিলে এতিয়া সেইটো বস্তু চেঞ্জ কৰা গৈছে অকে চ' গতিকে সেইখিনি বস্তুৱে কেনেকে ধৰি লওক প্ৰভাৱ পেলাব সেইখিনি আমি গম পাওঁ যে হোৱাট ইজ দ্য হোৱাই দিছ এপইণ্টমেণ্ট কণ্ট্ৰভাৰ্চিয়েল চ' গতিকে এই যিটো এপইণ্টমেণ্ট আছে এই এপইণ্টমেণ্টটো কিয় কণ্ট্ৰভাৰ্চিয়েল হয় কাৰণ কি আগৰ যিটো চিষ্টেম আছিলে আমি কম্পেৰেটিভলি যদি চাবলৈ যাওঁ সেইটো ভাল আছিলে কেলে কাৰণ কি তাত কি আছিলে যে যিহেতু চিফ ইলেকশ্যন কমিশনাৰ এজন কি হ'ব লাগিব আনবায়াসড হ'ব লাগিব চ' গতিকে এতিয়া কি হ'ব যে তেওঁ চিলেকশ্যন প্ৰচেছটো এনেকুৱা হ'ব লাগিব যে এক্সিকিউটিভৰ মানুহ থাকিব তাত লেজিছলেটিভ বা অপনেণ্টছৰ মানুহ থাকিব আৰু এজন নিউট্ৰেল হিচাপে আমাৰ চিফ জাষ্টিচ থাকিব চ' গতিকে সেইটো এটা খুব বেলেঞ্চ এটা চিষ্টেম আছিলে হয় নে নহয় কিন্তু আজিৰ দিনত কি হৈছে যে যিখিনি ধৰি লওক ৰুলিং পাৰ্টি আছে তেওঁলোকৰ কাৰণে সেইটো বেনিফিট হয় 2:1 মেজৰিটি ধৰি লওক তেওঁলোকে যাকে বিচাৰে তাকে এপইণ্ট কৰিব পাৰিব বুজি পাইছে কাৰণ কি চিফ জাষ্টিচ অফ ইণ্ডিয়া নট ইট ইজ নট এ পাৰ্ট অফ দিছ চিলেক্ট কমিটি বুজি পাইছে চ' গতিকে সেইটো বস্তু ইম্পৰ্টেণ্ট হয় চ' গতিকে সেইখিনি বস্তু আমি দিছো আৰু সেই বস্তুটোৱে কিয় কনচাৰ্ণ হয় পলিটিকেল এণ্ড ইনষ্টিটিউচনেল কনচাৰ্ণ কি হয় হয় নে নহয় চ' গতিকে সেইটো বস্তু ইম্পৰ্টেণ্ট হয় কাৰণ কি CEC টো কি হয় যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই তোৰ যিটো নিউট্ৰেল অপাৰেশ্যন হয় তাৰ ওপৰতে ডিপেণ্ড কৰিছে যে ইণ্ডিয়াৰ যিটো ডেমক্ৰেচি হয় নে নহয় পিপুলছ পাৰ্টিচিপেশ্যনটো কমি যাব যদি আমি নিজৰ যিটো ইলেকশ্যন প্ৰচেছ আছে সেইটো যদি আমি গম পাওঁ যে এইটো বোলে এইটো এটা ফ্ৰড চিষ্টেম চলি আছে বা ইয়াত কোনো ট্ৰাষ্ট নাই তেতিয়াহ'লে মানুহে ভোট দিবলৈ আহিব জানো নাহে চ' গতিকে আমাৰ যিটো ডেমক্ৰেচি আইডিঅলজি আছে সেইটো কি হ'ব উইক হৈ যাব চ' গতিকে সেইটো কাৰণে ঠিক তেনেকে আমাৰ যিখিনি ধৰি লওক মানুহ এপইণ্ট হ'ব বা নট অনলি দ্য এক্সিকিউটিভ অলছ' দ্য লেজিছলেটিভ তেতিয়াহ'লে সেই মানুহখিনি কি নাথাকিব যে মানে সমাজত তেওঁলোকৰ কিনে একচেপ্টেঞ্চ নাথাকিব চ' গতিকে সেইখিনি বস্তু এটা ডাঙৰ প্ৰভাৱ আছে আৰু ঠিক তেনেকে আমাৰ যিটো ডেমক্ৰেচি আছে সেইটো উইক হৈ যাব চ' গতিকে সেইকাৰণে আমাৰ ধৰি লওক বি আৰ আম্বেদকাৰ চাহাবে বা আমাৰ যিটো ফৰ্মেশ্যন অফ দ্য কনষ্টিটিউশ্যন তাতে আমি কৈছিলো যে চিফ ইলেকশ্যন কমিশ্যনৰ প্ৰচেছটো এনেকুৱা হ'ব লাগে তাৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছটো এনেকুৱা হ'ব লাগে বুজি পাইছে ত' সেইটোক এতিয়া চেঞ্জ কৰা গৈছে চ' গতিকে আমি সেইটো ক্ৰিটিকেলি এনালাইচিছ কৰিছো যে সেইটো বস্তু কিয় কৰিলে ইয়াৰ বিহাইণ্ডত কি ৰিজন আছে বুজি পালে অকে চ' নেক্সট যদি আমি চাওঁ যে দ্য তিষ্টা ডেম এণ্ড দ্য লং শ্বেডো অফ দ্য ক্লাইমেট চেঞ্জ অকে চ' গতিকে তিষ্টা ডেম যিটো বনাইছে চ' গতিকে সেইটোত কেনেকে ক্লাইমেট চেঞ্জে এটা প্ৰভাৱ পেলাব
সেইটো আমি কোৱা গৈছে আমি কম আছো যে তিস্তা ইজ এ ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ that joins in the Sikkim so গতিকে ছিকিমত তিস্তা 3 ডেমটো বনি থকা হৈছে so সেইটো আপোনালোকৰ প্ৰিলিমছত কোৱেশ্চন আহিব পাৰে কিন্তু ইয়াত মেইনলি প্ৰভাৱটো কি আছে যে গ্লেচিয়াৰ লেক আউটবাৰ্ষ্ট ফ্লাড so আমি গম পাইছো যে ছিকিমত তেনেকুৱা অলৰেডি হৈ আছে so গতিকে এইটো যদি হ'বলে হয় তেতিয়াহলে এই যিটো তিস্তা ডেম বনাইছে তাতো কি হ'ব ডাঙৰ প্ৰভাৱ পৰিব ডাউনষ্ট্ৰীম সেক্টৰটো একদম ফ্লাডেড হৈ যাব so গতিকে ইয়াত এটা ডিজাস্টাৰ হোৱাৰ চান্সেছ বহুত বেছি আছে so গতিকে সেইটো আমি চাই থাকিব লাগিব আৰু দা অক্টোবৰ 2023 যিটো GLOF যিটো কৈছে so গতিকে হোৱাট হ্যাপেন কি হৈছিল আমি সেইটো কলো ওকে so গতিকে তিস্তা ডেমটোত কেনেকে ধৰিলে প্ৰভাৱ পেলাব so the risk of rebuilding তিস্তা 3 dam so গতিকে তিস্তা 3 ডেমটো কেনেকে আমি ৰিবিল্ড কৰিম কাৰণ কি এটো বহুত এফেক্টেড হ'ল কি হয় GLOF so গ্লেচিয়াৰ লেক আউটবাৰ্ষ্ট ফ্লাডিং সেই ফেনোমেননটোৰ কাৰণে তিস্তা ডেমটো যিটো ক্ষতি হ'ল সেইটো কেনেকে আমি ৰিবিল্ড কৰিম আৰু সেইটো কেনেকে আমি পিছলৈও ফিউচাৰলৈও যাতে তেনেকুৱা ধৰণৰ ইনসিডেন্টৰ পৰা ইমিউন ৰাখিব পাৰি তাক আমি চেষ্টা কৰিব লাগিব so গতিকে এটা ৰিবিল্ড বা ৰি-ইঞ্জিনিয়াৰিং এটা দৰকাৰ হ'ব হয় নহয় ঠিক তেনেকে অল্টাৰনেটিভ কনসিডাৰেশন কি হ'ব পাৰে যে আমি তাত লেকটো ধৰক বা সেই তিস্তা ৰিভাৰখনৰ ডেম নিদি পেলাই আৰু বেলেগ বেলেগ কেনেকে ধৰণে আমি এনাৰ্জিটো হাৰ্নেছ কৰিব পাৰো সেইটো কোৱা গৈছে আৰু ইয়াতে কথা কৈছে যে আমি লাৰ্জ ডেমৰটোক মানে অল্টাৰ কৰিব লাগিব যে স্মল কিছুমান ডেম বনাব লাগিব যাতে কাৰণ কি লাৰ্জ ডেমটো বনাবৰ কাৰণে আমাক কি লাগিব যে বহুত মানে সেইটো এটা কনষ্ট্ৰাকচন হেভি কনষ্ট্ৰাকচন লাগিব আৰু কি কৰিব পাৰে যে যেতিয়া লাৰ্জ ডেম এটা বনাম যদি ধৰি লওক তাত কিবা এটা ডেমেজ হয় তেতিয়াহলে কি হ'ব গোটেই যিখিনি ৰিজাৰ্ভাৰ আছে যিখিনি পানী আমি ব্লক কৰি থোৱা আছে গোটেই পানীখিনি কি হ'ব ৰিলিজ হৈ যাব তো তাত কি হ'ব যে ডাউনষ্ট্ৰীম সেক্টৰ যিখিনি মানুহ আছে ন পটককে তাত ফ্লাড আহি যাব তাৰ এগ্ৰিকালচাৰ পৰা আদি কৰি সিভিল লাইফৰ পৰা আদি কৰি সব ধৰণৰ কি হ'ব পাৰে ডেমেজ হ'ব পাৰে সো গতিকে আমি অল্টাৰনেট এটা ভাবিব লাগিব টু কনষ্ট্ৰাকচন অফ দিস লাৰ্জ ডেম আৰু যদি লাৰ্জ ডেম বনাইছো তেতিয়াহলে আমি খুব ভালকে কি কৰিব লাগিব ষ্টাডি কৰিব লাগিব সাইন্টিফিক ধৰক ষ্টাডি কৰিব লাগিব ষ্টেক হোল্ডাৰ্ছক মাতিব লাগিব লোকেল পিপলক মাতিব লাগিব আৰু ডাউনষ্ট্ৰীম সেক্টৰ যদি কিবা ডিজাস্টাৰ আহিব মানে পাৰে তো তাৰ কাৰণে প্ৰিপেয়াৰনেছ থাকিব তো গতিকে সেই মানুহখিনিক যদি আমি আগতীয়াকে শিকাই থওঁ যে যদি তেনেকুৱা হয় তেতিয়াহলে তুমি কি কৰিবা তেতিয়াহলে কি হ'ব তাৰ ইম্পেক্টটো আমি ৰিলেটিভলি কম পাম ঠিক আছে শুড দ্য তিস্তা 3 ৰিবিল্ড so গতিকে সেইটোৱে কৈছে যে এবাৰ ভঙা ডেমটো আকৌ আমি ৰিবিল্ড কৰিম নে কাৰণ কি কাইলে আকৌ গ্লেচিয়াৰ লেক এটা আউটবাৰ্ষ্ট হ'ব পাৰে so গতিকে সেইটোৰ ওপৰতে এটা ডিবেট হয় okay so dealing with the China's weaponist and e-supply chain okay so গতিকে যিটো supply chain আছে যিটো পা কি কৈছে চাইনাই কন্টিনিউয়াসলি যিটো আৰ্মছ এণ্ড এমুনিশনৰ সাপ্লাই আছে সেইটো দি আছে তাৰ ওপৰতে আমাৰ গোটেই আৰ্টিকেলটো আছে যে এনালাইসিসটো কি আছে যে চাইনা's economic retaliation and its impact on India's manufacturing ambition ঠিক আছে so গতিকে কেনেকে ৰিটালিয়েট কৰিছে ব্লকচেইনক কেনেকে ইউজ কৰিছে ঠিক আছে চাইনা's কি objectives in restricting Foxconn's India operations so গতিকে হিখিনি আমি দিছো কেনেকে Foxconnক ৰেষ্ট্ৰিক্ট কৰিছে আৰু হেতু তাৰ বিহাইণ্ডত কি ধৰক অবজেক্টিভ সোমাই আছে হিখিনি বস্তু আমি কি কৈছো মানে দিছো ঠিক আছে so গতিকে why Apple Foxconn is critical for India's manufacturing ambitions so আমি গম পাইছো যে ইয়াত হেতু বহিব লগা হৈছিল কিন্তু ইয়াপা গবলে কি কল চাইনালে গুচি গল so গতিকে সেই ক্ষেত্ৰত আমি কি কৰিলো এটা ফৰেন ইনভেষ্টমেন্ট লস কৰিলো হয় না so গতিকে হেতু বস্তু আমি চাইছো তাৰ লং টাৰ্ম ষ্ট্ৰেটেজিটো আমি কি কৰিব লাগিব how India can reduce its dependency on China হনে so গতিকে হেতু পা আমি কি জেনাৰেট কৰিব পাও যে এই গোটেই পইণ্ট কেইটা জেনাৰেট কৰিব পাও আপোনালোকে লিখিব পাৰে যে সভাৰেন এআই যেটো কনসেপ্ট আহিছে আজিকালি হেতুত আমি জোৰ দিব লাগিব হনে নহয় ঠিক তেনেকে ইন্ডিয়া মাস্ট ট্ৰিট দিস এজ এ ওয়েক আপ কল এই যেটো ধৰক আমাৰ ইনভেষ্টমেন্টটো ইয়াপা যে তালে গুচি গল তো গতিকে হেতু পা আমি এটা ওয়েক আপ কল হ'ব লাগে আমাৰ কাৰণে হেতু কি হ'ব লাগে এটা শিক্ষা হ'ব লাগে যাতে আমি কি কও যে আমাৰ যেটো ডোমেষ্টিক ম্যানুফ্যাকচাৰিং আছে আমাৰ যেটো R&D আছে হেতু আমি কি কও ষ্ট্ৰং কৰিম ঠিক আছে তো গতিকে নেক্সট যেটো আৰ্টিকেল আছে ইট ইজ দ্য সেলিব্ৰেটিং ইজ সেজ ইউনিফায়াৰ উইথ দা কাশী তামিল সংগমম ওকে সো গতিকে কাশী তামিল সংগমমটো এটা খুব ইম্পৰ্টেন্ট হয় সো গতিকে কাশী আৰু মানে তামিল সো গতিকে নৰ্থ আৰু সাউথৰ মাজত কি হ'ব এটা কালচাৰেল কোলাবোৰেচন হ'ব যাতে কি হয় যে আমাৰ যেটো কালচাৰেল কন্টিনিউটি civilization continuity হেতুক আমি কি কৰিব পাৰো আকৌ এবাৰ শোকেস কৰিব পাৰো বুজি পাইছেন so গতিকে কাশী তামিল সংগমম 3.0 celebrating the cultural unity and through the sage agastya so গতিকে এটু যেটো ধৰক কালচাৰেল এটা ইউনিটি আছে কালচাৰেল এটা কানেকশন আছে in different parts of India for example from the Kashi in the north to the Tamil in the south হনে সেই বস্তুটো আমি কি কৈছো সেজ আগস্তিয়া কথা দিছো যিজন ধৰক হেতু বস্তু কি কৈছিলে প্ৰমোট কৰিছিলে হনে না সো হেখিনি বস্তু আমি দিছো যে কাশী তামিল সংগমটো কেনেকে এটা ব্ৰিজ কালচাৰেল ব্ৰিজ এটা সৃষ্টি কৰিছে বিটুইন দা সাউথ এণ্ড দা নৰ্থ হনে না সো হেখিনি বস্তু আমি দিছো why it is significant কিয় কাৰণে এটো significant হয় আজি দিনৰ আমি ইমান ডিভাইড
ডিভাইডেড হৈ আছো হয়। চ' গতিকে সেই ডিভিজনটোৰ এগেইনষ্টে আমাৰ এইটো এটা ইউনিটি বা এটা কলাবৰেশ্যনৰ সৃষ্টি কৰিব। চ' গতিকে চেজ আগাষ্টা কোন আছিলে সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, সেইখিনি বস্তু আমি দিয়া গৈছে। চেজ আগাষ্টাৰ কি লেংগুৱেজ বা তেওঁৰ কালচাৰেল আৰু ধৰি লওক লিটাৰেৰী কন্ট্ৰিবিউচন কি হয় সেইখিনি আমি দিছো। কাশী এণ্ড তামিলনাডু, ইয়াত ভাৰত চিভিলাইজেশ্যনেল টুইন টাৱাৰ্ছ, ঠিক আছে। চ' গতিকে ভাৰতৰ চিভিলাইজেশ্যনৰ এটা দুটা ডাঙৰ মানে স্তম্ভ বুলি কৈছে, ঠিক আছে। চ' গতিকে এইখিনি কথা আমি দিছো, ইয়াৰ কি কি ইম্পৰ্টেঞ্চ আছে 3.0 কেনেকুৱা ধৰণে এনফল্ড হৈছে এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। নেক্সট আৰ্টিকল যদি যাওঁ তেতিয়াহ'লে বাট উই হেভ প্ৰমিছেছ টু কিপ, অকে। চ' গতিকে কনফ্ৰণ্টিং ৰিয়েল ফৰ্কছ অন দ্য ৰোড। চ' গতিকে ইয়াত যদি আমি চাওঁ যে কি দেখিছো যে 75 years of India's constitution হ'ল a story of struggle, progress and hope। চ' গতিকে আমাৰ ইণ্ডিয়াখনত ধৰি লওক আমি এটা মানে মাইলষ্টন পালো, জাষ্ট এই যে 75 yearsলৈকে যে আমি ডেমক্ৰেচিটো যে মেইনটেইন কৰিব পাৰিলো, সেইটো আমাৰ ডাঙৰ এচিভমেণ্ট। কিন্তু এতিয়া কথাটো হৈছে যে সেইটো পৰা সন্তুষ্টি ল'বলৈ নহ'ব। চ' আমি কি কৰিব লাগিব, আমাৰ ষ্ট্ৰাগলটো এতিয়া কণ্টিনিউ হৈ আছে, আমি উই নিড টু ষ্টিল প্ৰগ্ৰেছ, আৰু আমাৰ ইয়াত বহুত হোপ আছে যে আমি সেইটো কৰিব পাৰিম, হয় নে নহয়। চ' গতিকে ষ্টৰি অফ দ্য ৰাম সিং মোহন এণ্ড ৰবি ইজ নট জাষ্ট এ পাৰ্চনেল নেৰেটিভ, ঠিক আছে। চ' গতিকে ইয়াত কেইটামান ষ্টৰি কথা কৈছে যে কেনেকে স্মল ফাৰ্মাৰ্ছ খিনি বেক ইন 1950s এতিয়া কেনেকে ধৰণৰ তেওঁলোকৰ ডেভেলপমেণ্ট হ'ল। চ' গতিকে ইভলিউশ্যন অফ ইকনমিক এণ্ড ছচিয়েল পলিচিজ ইন ইণ্ডিয়া। চ' ইণ্ডিয়াত কেনেকে কেনেকে পলিচিজ বিলাকৰ ইভলিউশ্যন হৈছিলে সেইখিনি আমি দিছো ইন ডিফাৰেণ্ট কোৰ্চ অফ হিষ্ট্ৰী, হয় নে নহয়। তাৰপিছত যদি আমি চাওঁ যে ৰিচেণ্ট যিখন বাজেট হলে 2025, তাত কি কি এইম আছিলে, এইমিং ফৰ ইনক্লুচিভ গ্ৰোথ, হয় নে নহয়। চ' গতিকে ইনক্লুচিভ আমাৰ গ্ৰোথটোৰ কাৰণে কি কৈছে যে ছাপৰ্টিং দ্য স্মল ফাৰ্মাৰ্ছ। চ' আমাৰ যিখিনি স্মল ফাৰ্মাৰ্ছ আছিলে দে আৰ দ্য বেকবন অফ আৱাৰ ইকনমি। চ' তেওঁলোকক আমি কি কৰিব লাগিব, তেওঁলোকৰ ডেভেলপমেণ্টৰ কাৰণে আমি ইনিচিয়েটিভ ল'ব লাগিব, আৰু সেইটোকে আমি হোৱা দেখিছো ইন দ্য বাজেট, ঠিক আছে। চ' গতিকে কি কৈছে আমি সেইখিনি দিছো, এক্সপাণ্ডিং দ্য এমপ্লয়মেণ্ট ইন দ্য আৰবান চিকিউৰিটি। চ' গতিকে আৰবান চিকিউৰিটি আমি ডেভেলপ কৰিব লাগিব, এক্সপাণ্ডিং এমপ্লয়মেণ্ট। চ' গতিকে এমপ্লয়মেণ্ট জেনেৰেশ্যন আমি কৰাব লাগিব, হয় নে নহয়। ঠিক তেনেকে এডুকেশ্যন, হেল্থ এইবিলাকত আমি কি কৰিব লাগিব, ডেভেলপমেণ্ট কৰাব লাগিব। যেতিয়া ৰোড এহেড কি আছে, আমি যিখিনি এচিভ কৰিলো সেইখিনি খুব এনকাৰেজিং হয়, ষ্টিল উই হেভ টু ডু চামথিং মোৰ, অকে। চ' গতিকে ৰোড এহেড খিনি কি কি আছে আমি দিছো যে কনষ্টিটিউচনেল যিখিনি আইডিঅলজি বা আমাৰ মানে ভেলুজৰ মানে কথা তাত উল্লেখ আছে, সেইখিনি ভেলুজ আমি কি কৰিব লাগিব, সেইখিনি আমি আৰু চেৰিছ কৰিব লাগিব, সেইখিনি এক্সিকিউট কৰিব লাগিব, বুজি পাইছে। চ' গতিকে আমাৰ যিটো ইকুইটি কথা কৈছে বা ফ্ৰেটাৰ্নিটিৰ কথা কৈছে, ছচিয়েল জাষ্টিছৰ কথা কৈছে, জাষ্টিছ লিবাৰ্টিৰ কথা কৈছে, এইখিনি আমি কি কৰিব লাগিব, প্ৰমোট কৰিব লাগিব, ঠিক আছে। চ' গতিকে ইণ্ডিয়াছ শ্বেয়াৰ্ড প্ৰস্পেৰিটি মিছন, সেইখিনি কিহৰ কথা ক'লে আমি প্ৰভাইড কৰা গৈছে, ঠিক আছে। চ' গতিকে বাজেটৰ লগতো আমি কানেক্ট কৰি দিছো, অকে। চ' লেটছ মুভ এহেড। চ' গতিকে হাউ টু ষ্টপ ব্ৰেইন ড্ৰেইন 2.0 পেইন, অকে। চ' গতিকে ব্ৰেইন ড্ৰেইনটো যিটো আছে, চ' গতিকে সেইটো আমি কি কৰিব লাগিব, কনফাইন কৰিব লাগিব, সেইটো ৰিভাৰ্চ কৰিবলৈ কাৰণে এটা ইনিচিয়েটিভৰ কথা কৈছে যে ইণ্ডিয়াছ ব্ৰেইন ড্ৰেইন ক্ৰাইচিছ। চ' গতিকে নেভিগেটিং দ্য চেলেঞ্জেছ এণ্ড চলিউশ্যন। চ' গতিকে আমাৰ ইয়াৰ পৰা টেলেণ্টেড পুল খিনি যে বাহিৰলৈ গুচি যায়, চ' গতিকে সেইটোকে ব্ৰেইন ড্ৰেইন বুলি কৈছো, হয় নে নহয়। চ' গতিকে সেইটো কেনেকে ৰিভাৰ্চ কৰিম, চ' আমাৰ যিখিনি ল'ৰা ছোৱালী আছে সেইখিনিয়ে যাতে আমাৰ নিজৰ কাণ্ট্ৰিখনৰ ৱেলফেয়াৰৰ কাৰণে যাতে তেওঁলোক কি হয় চাৰ্ভিচ দিয়ে। চ' গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব সেইখিনি কথা লিখা আছে, ঠিক আছে। চ' গতিকে আণ্ডাৰষ্টেণ্ডিং দ্য 3-tiered ব্ৰেইন ড্ৰেইন ক্ৰাইচিছ, ঠিক আছে। চ' গতিকে 3টা লেয়াৰত আমি কি কৈছো, ব্ৰেইন ড্ৰেইনটোক আমি আনফল্ড কৰিছো যে ইণ্ডিয়াছ লছ দেয়াৰ গেইন। চ' গতিকে আমাৰ ইণ্ডিয়া লছ পায়, কিন্তু তেওঁলোকে যিখিনি মানুহ যলৈ গৈছে, USA এতিয়া লাভ পাইছে ন, হয় নে নহয়। চ' গতিকে তেওঁলোকে কি হৈছে যে এটা একদম পুৰা ৰেডিমেড বস্তু এটা পাইছে, কিন্তু তাক ইনকালকেট কৈছো কেনে, প্ৰাইমেৰী লেভেলৰ পৰা, ছেকেণ্ডেৰী লেভেলৰ পৰা, চিনিয়ৰ ছেকেণ্ডেৰী লেভেলৰ পৰা, ডিগ্ৰী লেভেলৰ পৰা, ইঞ্জিনিয়াৰিং লেভেলৰ পৰা আমাৰ ইয়াতে পঢ়িলে শুনিলে, কিন্তু গৈ পেলাই কি হৈছে ৰেডিমেড প্ৰডাক্টটো কোনে গেইন কৰিছে, এতিয়া মিলিয়নছ অফ ইণ্ডিয়ানছক কি হৈছে, ষ্টুডেণ্টছ আৰ বিং বিজি অৰ এংগেজ ইন দ্য ডেভেলপ কাণ্ট্ৰিজ, ঠিক আছে। চ' গতিকে মিছ মেচ টেলেণ্ট এব্ৰড, ঠিক আছে। চ' গতিকে সেইটো আছে 2 নম্বৰ পইণ্টটো। 3 নম্বৰ আছে যে ৰিটাৰ্নিজ ফেচিং এ ল' ৰিটাৰ্ণ ইন ইণ্ডিয়া, এইটো বহুত ডাঙৰ কথা। চ' তেওঁলোক যেনিবা গৈছিলে বাহিৰত দুদিনমান থাকিলে, কিন্তু আজিকালি কি হৈছে যে এই যিটো ধৰি লওক আমেৰিকা, মেক আমেৰিকা গ্ৰেট এগেইন। চ' গতিকে এনেকুৱা হৈছে যে বহুত আমাৰ ইয়াৰ পৰা যোৱা যিখিনি টেলেণ্টেড ল'ৰা ছোৱালী আছিলে সেইখিনি আমেৰিকা খেদি পঠাই দিছে, হয় নে নহয়, যে তোমালোক যোৱাগে, আমাৰ ইয়াত লোকেল যিখিনি টেলেণ্ট আছে ন তাক আমি সুবিধা দিম। চ' গতিকে দে আৰ বেকিং টুৱাৰ্ডছ ইণ্ডিয়া। যেতিয়া তেওঁ ঘূৰি আহিছে, তেওঁ ইয়াত কি হয় ভাল এমপ্লয়মেণ্ট পোৱা নাই। চ' গতিকে এই যিটো মানুহ, সেই মানুহখিনি যিটো ট্ৰেজেডি বা তেওঁলোকৰ যিটো ষ্ট্ৰাগল, সেই ষ্ট্ৰাগলটোক ইয়াত কি কৰিছে, এটা এক্সপ'জ কৰিছে যে এনেকুৱা নহয় যে চব ভালেই হৈছে। তেওঁলোক ইয়াৰ পৰা গ'ল, তাত খুব ভাল চেলেৰী আছিলে, তেওঁলোকৰ সেই অষ্ট্ৰেলিয়া যেনিবা গ'ল, অষ্ট্ৰেলিয়া বা নিউজিলেণ্ডত আছে। চ' নিউজিলেণ্ডত ধৰি লওক নতুন পলিচি এটা আহিল যে ইয়াৰ পৰা যিখিনি ধৰি লওক বাহিৰৰ পৰা অহা মানুহ আছিলে, উইদিন 5 years তেওঁলোকক আমি পঠিয়াই দিম। চ' গতিকে এই মানুহখিনি যেতিয়া ইণ্ডিয়ালৈ বেক হ'ব, চ' তেওঁলোকৰ এংগেজমেণ্টৰ ইয়াত স্কোপ কম আছে। গতিকে সেইটো বস্তু আমাৰ কি হৈছে, থাৰ্ড লেয়াৰত আমি সেইটো বস্তু দেখুৱাইছো, ঠিক আছে। গতিকে এনেকে আপুনি যদি 3টা ডাইমেনশ্যনত দেখুৱাব পাৰে, আপোনাৰ মেইনছৰ আনচাৰ এটা প্ৰিপেয়াৰ হৈয়ে যায়, ঠিক আছে। চ' গতিকে হোৱাটছ দ্য ড্ৰাইভিং দিছ ক্ৰাইচিছ, চ' গতিকে এইটো কিহৰ কাৰণে হৈছে,
তো আমি জানো যে পুশ এণ্ড পুল ফেক্টৰ এটা সদায় থাকে যেতিয়া আমি মাইগ্ৰেশ্যন এটা হয়। চ' গতিকে আমাৰ ইয়াত পুশ ফেক্টৰ এটা আছে। পুশ ফেক্টৰটো কি যে এমপ্লয়মেণ্ট নাই, ভাল স্কিল নাই, ডেভেলপমেণ্টৰ স্কোপ নাই। আৰু বাহিৰৰ দেশত পুল ফেক্টৰ এটা আছে যে তেওঁলোকৰ তাত স্কোপ আছে, হয় নে নহয়? চ' তাত কি আছে, চেলেৰি আছে, তাত ধুনীয়া ধুনীয়া টেকনলজি আছে, গতিকে এই প্ৰাইভেট কোম্পানী আছে। চ' সেই বস্তুটোকে আমাৰ ইয়ালৈ কি কৰিব লাগিব, আনিব লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগিব, R&D ডেভেলপ কৰিব লাগিব, হয় নে নহয়? চ' গতিকে সেইখিনি বস্তু আমাৰ আছে। অ'কে, চ' গতিকে চলিউশ্যনছ কি কি আছে আমি সেইখিনি দিছো, যে হাউ ইণ্ডিয়া কেন ৰিভাৰ্চ দ্য ব্ৰেইন ড্ৰেইন, ঠিক আছে? চ' গতিকে ইণ্ডিয়াৰ ব্ৰেইন ড্ৰেইনখিনি কেনেকে আমি ৰিভাৰ্চ কৰিম আৰু তাৰ কি কি ইম্পৰ্টেঞ্চ আছে, হয় নে নহয়, সেইখিনি কথা আমি দিয়া গৈছে, ঠিক আছে? অ'কে, চ' গতিকে লেটছ মুভ হেড। দেয়াৰ ইজ এ প্লেচ ইন দ্য ৱৰ্ল্ড ফৰ দ্য ছচিয়েলিজিম। অ'কে, জেনি এৰপাৰবেগ, আমি গম পাইছিলো জেনি এৰপাৰবেগে কাইৰছখন লিখিছিলে, যিজনে ধৰি লওক আমি গম পাইছিলো যে যিজন বুকাৰ প্ৰাইজ উইনাৰ ইন 2024 জাৰ্মান ৰাইটাৰ হয়। চ' গতিকে তেখেতে এটা কথা কৈছে, ঠিক আছে? চ' গতিকে এই ছচিয়েলিজিমৰ যিটো ধৰি লওক কনচেপ্ট আছে, সেইখিনি দ্য ফাৰ্ষ্ট ইম্প্ৰেশ্যন অফ ইণ্ডিয়া, এই কন্ট্ৰাষ্ট অফ মডাৰ্নিটি এণ্ড ট্ৰেডিশ্যন, ঠিক আছে? চ' গতিকে ইণ্ডিয়াৰ ওপৰত তেওঁৰ যিটো পাৰচেপশ্যন আছে সেইখিনি আমি দেখা গৈছে যে কি কথা কৈছে। নেক্সট যদি আমি চাওঁ যে কাইৰছ যিখন কিতাপৰ কথা আছিলে, চ' গতিকে এক্সপ্লৰিং দ্য পাৱাৰ এণ্ড দ্য কনচেন্ট ইন এ ৰিলেশ্যনশ্বিপছ। অ'কে, চ' গতিকে কাইৰছৰ ওপৰত আমি এইটো এটা দিয়া গৈছে যে কাইৰছখনে কেনেকে ছচিয়েলিজিমটো প্ৰস্পেক্টটোৰ কথা কৈছে, ঠিক আছে? কি টেকৱেজ ইয়াত কি কি আছে, দ্য ৰোল অফ ছচিয়েলিজিম ইন দ্য মডাৰ্ণ ৱৰ্ল্ড, এইটো খুব ইম্পৰ্টেণ্ট হয় যে ছচিয়েলিজিমৰ আজিৰ দিনত কি মানে ৰোল আছে, ঠিক আছে? চ' গতিকে ছচিয়েলিজিমত ধৰি লওক মেইন কনচেপ্টটো এইটো হৈছে যে যিখিনি ইকনমিক ৱেল্থ আছে সেইখিনি ছচাইটি কি কৈছে ইকুৱেলি ডিষ্ট্ৰিবিউট কৰি দিয়া, ঠিক আছে? চ' গতিকে ইয়াত ধৰি লওক কেপিটেলিজিমৰ মডেলটো বেলেগ আছিল, প্ৰফিট চিকিং। ছচিয়েলিজিমৰ মডেলটো আছিলে ইকুইটি, জাষ্টিছ, হয় নে নহয়, ইকুৱেল শ্বেয়াৰিং অফ দ্য প্ৰফিট। চ' গতিকে সেইখিনি বস্তু কেনেকে আমাৰ আজিৰ দিনতো দৰকাৰ আছে সেইখিনি কথা কোৱা গৈছে, ঠিক আছে? চ' এজ AI মেকিং আছ ষ্টুপিডাৰ, চ' গতিকে মে বি, চ' গতিকে আমি এআইটো ইউজ কৰি কৰি আমাৰ যিটো ধৰি লওক বেছিক যিটো ক্ৰিটিকেল থিংকিং আছে সেইটো কি নাইকিয়া হৈ গৈছে। চ' গতিকে সেইটোৰ ওপৰত এটা ক্ৰিটিকেল এনালাইচিছ দিছে। চ' এই নিউজ বিলাকে আপোনাক কি কৰিব যে এআইটো ভাল, সেইটো আমি চবেই জানো। এআইটো ক'ত ক'ত থ্ৰেট হয়, এআইটোৰ চেলেঞ্জ কি কি আছে, চ' গতিকে তাৰ এংগুল এটাও আমি শিকিব লাগিব, হয় নে নহয়? কাৰণ কি আমাৰ APSCত ধৰি লওক বা UPSCত অকল তাৰ ভালটোকে ক'বলৈ নিদিয়ে, তাক ক্ৰিটিকেলি এনালাইচিছ কৰিব লাগিব। চ' গতিকে আমি সেইটো বস্তু ক্ৰিটিকেলি এনালাইচিছ কৰিবলৈ তাৰ পৰা কি কি ধৰি লওক ৰিচেণ্ট চেলেঞ্জেছ পাইছো, ক'ত ক'ত আমাৰ অসুবিধা আহিব পাৰে সেইখিনি বস্তু পোৱা গৈছে, ঠিক আছে? চ' গতিকে আৰ্লিয়াৰ ৰিচাৰ্চত কি ৰিভিল হৈছিলে, এতিয়া সেইটো কেনেকুৱা ধৰণে আমি এনফল্ড কৰিছো, চ' গতিকে সেইখিনি বস্তু আমাক দিয়া গৈছে, ঠিক আছে? চ' গতিকে হায়াৰ কনফিডেন্স ইন AI ইকুৱেলছ লেছ ক্ৰিটিকেল থিংকিং। চ' চব ক্ষেত্ৰতে যদি আমি এআইটো সুধি থাকো ন, তেতিয়াহ'লে আমাৰ নিজৰ যিটো ক্ৰিটিকেল থিংকিং আছে সেইটো নাইকিয়া হৈ যাব, বুজি পাইছেনে? চ' গতিকে সেইটো এটা থ্ৰেট হয় আমাৰ কাৰণে। চ' এজ এ হিউমেন আমিহে চিন্তা কৰিব লাগিছিলে, এআইটোৱে কিয় চিন্তা কৰিছে আমাৰ? ত' কিছুমান সৰু সৰু কাম, যেনেকে কোনোবা এজন খুব ডাঙৰ আইতাই কৈছে যে আমাৰ যিবোৰ সৰু সৰু কাম আছে ন, লণ্ড্ৰি কৰিবলৈ দিয়া, কিবা কৰিবলৈ দিয়া, টেইলৰিং কৰিবলৈ দিয়া, সেইবিলাক কাম আমি এআই থ্ৰুৱেদি কৰিম। কিন্তু যিটো চিন্তা কৰিবলগীয়া কাম, বেছিক যিটো কাম ইন'ভেশ্যন, সেইখিনি কিন্তু আমি কি কৰিম, আমি নিজে চিন্তা কৰিম, বুজি পাইছে? চ' গতিকে সেইখিনি বস্তু আমাক ইয়াত দিয়া গৈছে, সেইটো ইম্পৰ্টেণ্ট হয়। চ' গতিকে বিকামিং এ ক্ৰিটিকেল থিংকাৰ, চ' গতিকে এআইটো যদি ক্ৰিটিকেল থিংকাৰ হৈ যায় তেতিয়াহ'লে আমি সেইটো শেষ আৰু। চ' গতিকে তেওঁলোকে আমি এটা ফ্ৰেংকেনষ্টাইন বনাই দিম তেতিয়াহ'লে। চ' গতিকে হাউ দ্য ক্ৰিটিকেল থিংকিং ইজ ৰিকুৱাৰ্ড এট এভৰি ষ্টেজ বিফৰ এণ্ড হোৱাইল দে ইউজিং এআই। চ' গতিকে এআইটো ইউজ কৰাৰ আগতো আমি নিজে ক্ৰিটিকেল থিংকিংটো কৰি ল'ব লাগিব, ঠিক আছে? চ' গতিকে সেইখিনি এটা খুব ভাল এটা আমাৰ আৰ্টিকল এটা ওলাইছে, that article examines whether AI uses makes people less capable of critical thinking. চ' গতিকে এই আৰ্টিকলটোত সেই এংগুলটো দেখুওৱা গৈছে যে আমি ক্ৰিটিকেল থিংকিং মানে কি, যে ভাল আৰু বেয়া চব বস্তু চব ধৰণে চোৱা, সেই যিটো আমাৰ এবিলিটি আছে সেই এবিলিটিটো কি কমি যাব নেকি আজিৰ দিনত, ঠিক আছে? বিকজ অফ দ্য এক্সেচিভ অৰ ইউজ অফ AI। আৰু এআইটো আজিৰ দিনত আটাইতকৈ ডাঙৰ কথা হৈছে কি, যে ইমান ডাঙৰ এটা মানে আপোনাৰ ধৰি লওক পাৱাৰফুল টুল, সেই পাৱাৰফুল টুলটো আপুনি ফ্ৰীতে এক্সেছ কৰিব পাৰে, একো পইচা দৰকাৰ নাই। চ' গতিকে এইটো আপুনি চিন্তা কৰি চাওক। চ' গতিকে যেনে ধৰি লওক আপুনি এটা চুপাৰ কম্পিউটাৰ এটা ইউজ কৰিব নোৱাৰে, আপোনাৰ ওচৰত সেই ধৰণৰ পইচা লাগিব, বুজি পাইছে ন? চ' গতিকে পাৱাৰফুল টুল এটা আছে, সেই টুলটো আপুনি ফ্ৰীতে ইউজ কৰিছে। চ' গতিকে সেইটোৰ মিছ ইউজ হোৱা বা সেইটোৰ চব ধৰণৰ কাম আমি তাক এৰি দিয়াটো মানে নিতান্ত এইটো হবলৈ গৈ আছে, এনেকুৱা ধৰণৰ এটা প্ৰস্পেক্টৰ কথা কৈছে। চ' কি ইনচাইটছ এণ্ড এনালাইচিছ, সেইটো গোটেই এনালাইচিছটো দিয়া গৈছে যে ক্ৰিটিকেল থিংকিংটো আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট। চ' আজিৰ কাৰণে ইমানেই আছিলে, হোপ ইউ এনজয়। যদি ইয়াত কিবা আপোনালোকক সুধিবলগীয়া থাকে প্লিজ লেট মি ন' ইন দ্য কমেণ্ট ছেকশ্যন। আৰু আমাৰ যিটো PDF আছে সেইটো আপোনালোকে টেলিগ্ৰামৰ গ্ৰুপটোত পাই যাব, আৰু টেলিগ্ৰামৰ গ্ৰুপটোৰ লিংকটো আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত পাই যাব। থেংক ইউ।